এক কিশোৰ এজন আৰু এজন যুৱকক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰা ঘটনা ইতিমধ্যে আজি 6টা দিনত ভৰি দিলে আৰু এই 6টা দিনত যদি আমি চাওঁ তেতিয়াহ'লে যি শ্ৰেষ্ঠ ভাতৃদ্বয় আছিলে তিনি শ্ৰেষ্ঠ ভাতৃত্ৰয় আছিলে শশাংক শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ আৰু ৰাজু শ্ৰেষ্ঠ এই মূল যিকেইজন কালপিত আছিলে তাৰ ভিতৰতে ইতিমধ্যে ৰাজু শ্ৰেষ্ঠক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত ইতিমধ্যে ন্যায়িক জিম্মালে প্ৰেৰণ কৰিছে আৰু আজি পুৱা ইতিমধ্যে সেই ঘটনাৰ লগত জড়িত আন এজন ব্যক্তি তেওঁ হ'ল কৃপাল বৰা তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চকলি মিৰি গাঁৱৰ পৰা কিন্তু আটাইতকৈ ডাঙৰ কথা ঘটনাটোৰ মূল যি নায়ক তিনি ভাতৃৰ দুজন কিন্তু বৰ্তমানো পলাতক মই আজি আহি উপস্থিত হৈছোঁ সেই কিশোৰজনৰ ঘৰত আৰু কিশোৰজনৰ ঘৰত এতিয়াও যদি মই কামজান প্ৰশান্তক মই কওঁ তেতিয়াহ'লে যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত আছে এইবাবেই যে ইতিমধ্যে যোৰহাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা সেই কিশোৰজনক কালি হঠাতে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ'ল এতিয়া কিশোৰজন বিচনাত আছে কিশোৰজন উঠিব নোৱাৰে তেওঁ প্ৰস্ৰাৱ পায়খানা কৰিবলৈ যাব নোৱাৰে পেটৰ অত্যন্ত বিষ খোজ কাঢ়িব নোৱাৰে ধৰি দিলে হয়তো উঠিব পাৰে আৰু তাৰ পাছত কিডনীটো তেওঁৰ পাছাবৰ নলিচাত তেখেতে আঘাত পাইছে গতিকে তাৰ পিছতো তেওঁ কিয় ৰিলিজ দিয়া হ'ল সেই লৈ ইতিমধ্যে এই যিসকল ইয়াত লোক আছে তেখেতসকলৰ মাজত এটা চিন্তাৰ উদ্বেগ হৈছে মই পিতৃ আছে কালি আহিলে আপোনালোক হয় কালি প্ৰায় 12টামান বজাত ঘৰ পালোহি তেতিয়া আহি তাত ৰিলিজ দি দিলে আৰু নাৰাখোঁ বুলি ক'লে আমি ডক্টৰে সম্পূৰ্ণ নৰ্মেল বুলি পঠিয়াই দিলে তাৰ আমি গুচি আহিলোঁ এতিয়া নৰ্মেলটো হোৱা নাই ল'ৰাজন গোটেই ৰাতিটো চটপটাইছে বিচনাত ধৰ গোটেই গা বিষ বোলে পেটৰ বিষ কৈছে মোক বোলে বিষ বিষায় পাপা মা আহচোনা মোক ধৰি মালিচ কৰি থাক পিটিকি থাক এনেকৈ কৰি মেলি তাৰ গোটেই ৰাতিটো আমি তেনেকৈ কৰি আছোঁ প্ৰস্ৰাৱ কৰিব পৰা নাই তেওঁ পেচাব কৰিব পৰা নাই মই কৈছোঁ পানী খাব লাগিব ভাইটি তেতিয়া অলপ হ'ব নেকি কৈছোঁ মনতে কৈ ভাবিছোঁ আৰু তেতিয়া কৈছোঁ পানী অকণ খাই দিয়াচোন তই বিষ চিষ কমিব নেকি এনেকৈ কওঁ আৰু তাক সেই খাইছে তথাপিও নাই পাবা মই খায়ো তত পোৱা নাই এতিয়া কি হ'ব ক'ৰবাত লৈ যাওক মই মোক কৈছে তেওঁ ভাইটিয়ে কৈছে মানে বেমাৰী ল'ৰাই কৈছে পাপা মোক আকৌ লৈ যাওক পাপা মই বেলেগত লৈ যাওক এবাৰ এনেকুৱা বুলি কৈছে অত্যন্ত দুখৰ কথা চিকিৎসালয়ত এজন কিশোৰক কিয় পঠিয়াই দিয়া হ'ল সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন তেওঁ নিজে কৈছে যে মোক চিকিৎসালয়লৈ আকৌ লৈ যাওক কাৰণ মই অসুস্থ হৈ আছোঁ উঠিব পৰা নাই সেইটো এই সময়ত ডাঙৰ প্ৰশ্ন এইকাৰণে মই কৈছোঁ যে পৰহি নিশা চিকিৎসালয়খনলৈ দুজন অচিনাক্ত লোক ইতিমধ্যে তাত প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি তেওঁলোকে বাৰে বাৰে সেই পৰিয়ালটোক পিতৃ মাতৃক গৈ সুধিছিলে যে আপোনালোকৰ সন্তানে ভাল পাইছেনে নাই পোৱা কেতিয়া ৰিলিজ ল'ব এই কথাটো আটাইতকৈ ডাঙৰ কথা ইতিমধ্যে তেখেতসকলে সেই দুজন ব্যক্তিৰ ফটো সংগ্ৰহ কৰিছে আমি আপোনালোকক দিম মাতৃ আছে মই অকণমান মাতৃৰ ওচৰলৈ আহিছোঁ কি হৈ আছে এতিয়া সন্তানটো আপোনাৰ ল'ৰাটো বৰ্তমান অসুখতে পৰি আছে ভালকৈ ভাল হোৱা নাই বিষত থাকিব পৰা নাই পেচাব জ্বলে গোটেই অলবডি মানে তাক এক্সৰেও কৰা নাই হেৰি নৰ্মেলে বুলি ক'লে সেই ডাক্তৰে যেনিবা সেইটো কাৰণে আৰু কৈ আছে মা মই নাথাকোঁ মোক ডাক্তৰ ঘৰলৈ নিব লাগে মই বহুত কষ্ট পাইছোঁ সেইদে কৈছে কষ্ট পাইছে গোটেই বিষ তাক ঘূণীয়া কৰিলে ইমান মাৰি যদি কেনেকৈ সি যদি ইমান সুস্থ ল'ৰাটোক যদি মাৰি গোটেই ঘূণীয়া কৰিলে সি জীৱনটো কেনেকৈ খাব নাই খুব গুৰুত্বপূৰ্ণ মই আহিম মই অকণমান ফটোকেইখন যদি আপোনাৰ পৰা চাব পাৰোঁ ফটোকেইখন আপুনি উলিয়াই দিয়ক মই ফটো দুখন মই দেখাম আৰু একে সময়তে আমাৰ ইতিমধ্যে দুজন পলাতক আছে এই মুহূৰ্তলৈকে দুজন পলাতক আছে সেই দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হোৱা নাই এই মুহূৰ্তলৈকে শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ কি ক'ব এই ক্ষেত্ৰত কোনে ক'ব এই শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক সোনকালে এৰেষ্ট কৰিব লাগে কালি আৰক্ষীত কৈছিলে আমি গৈছিলোঁ আৰক্ষীলৈ ক'লে 12 ঘণ্টা আগত এৰেষ্ট নকৰিলে আমি ৰাইজে প্ৰশাসনৰ পৰাই আমি ব্যৱস্থা গ্ৰহণ কৰিব বোলে আমি আৰু শুনে কঠোৰ শাস্তি পাব লাগে মানে তাহাঁতি মই আৰু এগৰাকী আছে মই প্ৰথমতে ফটোখন দেখুৱাই লৈছোঁ ইয়াত তিনিজনৰ ভিতৰত যিজন পুৰুষ আছে সেই পুৰুষজন তেওঁলোকৰ অচিনাকি ব্যক্তি আছিলে আৰু তেওঁ পৰহি দুবাৰকৈ ইতিমধ্যে গৈ পৰিয়ালটোক সুধিছে যে আপোনালোকৰ ল'ৰাই ভাল পাইছেনে নাই কেতিয়া ৰিলিজ দিব ডাক্তৰে কিবা কৈছে নেকি এইবিলাক কথা কোৱাৰ পিছতে ইতিমধ্যে চিকিৎসকে ৰিলিজ দিছিলে তাৰপিছতে আৰু এখন ফটো মই দেখুৱাইছোঁ এগৰাকী মহিলাৰ ফটো আছে লগত এই মহিলাগৰাকীও তাত উপস্থিত হৈছিল সেই পুৰুষজনৰ লগত আৰু সেই দুয়োজনে গৈ বাৰে বাৰে পৰিয়ালটোক এটাই কথা সুধিছিল যে সন্তানটো সুস্থ হৈছেনে নাই চিকিৎসকে কেতিয়া ৰিলিজ দিব এই বিষয়টো কিন্তু ইতিমধ্যে তদন্তৰ আওতালৈ আহিব লাগে
দুজন এতিয়াও পলাতক আৰু সমান্তৰালভাৱে এই দুজন ব্যক্তিয়ে বাৰম্বাৰ সোধাৰ পিছতে কিন্তু আপোনালোকৰ সন্তানক ৰিলিজ দিছে আৰু আৰক্ষীয়ে শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক ধৰিব পৰা নাই কি ক'ব হয় কিয় ধৰিব পৰা নাই মানে সেইটো আমি সম্পূৰ্ণ MLA ছাৰৰ মানে হাত আছে বুলিয়ে ভাবি লৈছোঁ যিহেতুকে ৰঞ্জিত শ্ৰেষ্ঠ যিহে নিশা 2 বজাত আমাৰ ওচৰৰে বোলে কোনোবা ব্যক্তি বিজেপিৰে কোনোবা হয় বুলি আমি জানিব পাৰিছোঁ তেওঁ নি পেলাই নি 2টা বজাত দুজন ব্যক্তিয়ে বলেৰো গাড়ীত ৰাজু শ্ৰেষ্ঠক থানাত থৈ আহিছেগৈ তো ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ ক'লৈ গ'ল আৰু যোৱা ৰাতি 2 বজাত এজনক গ্ৰেপ্তাৰ কৰিছে তো সেইকেইজনৰ লগতে ফাগুণ্ড শ্ৰেষ্ঠই ঘৰৰ পৰা ল'ৰাজনক উঠাই নিবলৈ আহিছিলে ফাগুণ্ড শ্ৰেষ্ঠ ক'লৈ গ'ল ইন্দ্ৰিয়া শ্ৰেষ্ঠ ক'লৈ গ'ল হেমন্ত ক'লৈ গ'ল আৰু এগৰাকী মাতৃ তেওঁ যিহেতুকে এগৰাকী মাতৃ হৈও সন্তানক যে তেওঁৰ স্বামীয়ে যদি মাৰিছিলে তেওঁ অঁতৰাব লাগিছিলে তেওঁ উল্টাই হাত তুলিবলৈ তেওঁ অধিকাৰ ক'ত পালে তেওঁ মাতৃ হয় নে নহয় মই সেইটো প্ৰশ্ন কৰিছোঁ তেওঁ এগৰাকী মাতৃ হয় নে নহয় তেওঁ যদি প্ৰকৃত মাতৃ আছিলে তেওঁ কিয় হাত তুলিব গতিকে সেই মাতৃকো এৰেষ্ট কৰিব লাগে বুলি আমি দাবী জনাইছোঁ এগৰাকী মাতৃয়ে কেতিয়াও সন্তানক আমিও সন্তান জন্ম দিছোঁ আমাৰ ল'ৰা ছোৱালী আছে আজি আমাৰ সন্তানৰ কাৰণে আমি কান্দিছোঁ তেনেকুৱা মাতৃয়ে যদি সন্তানক পিটিব পাৰে সেইগৰাকী মাতৃয়ে নহয় সেইগৰাকী মাতৃৰ যোগ্যই নহয় তেওঁৰ নামটো হেমন্তৰ শ্ৰীমতী হেমন্তৰ ঘৈণীয়েক আমি এতিয়া জানিব পাৰিছোঁ বিহাৰী ল'ৰাটোৰ নাম মুখেহে আমি গম পাইছোঁ প্ৰথমতেতো আমি গম পোৱা নাছিলোঁ পিছত গম পাইছোঁ যে হেমন্তই মাৰিছে হেমন্তৰ ঘৈণীয়েকে মাৰিছে